আপুনি যিমান বেয়া অৱস্থাত থাকিব বেলেগে সিমান ভাল পাব আৰু যেতিয়াই আপুনি অকণমান উন্নতি কৰা যেন দেখিব মানুহৰ চকু কপালত উঠিব বেয়াটো দেখিলেই ভাল পায় ভাল এটা কৰা দেখিলেই গা জ্বলে আজি মানুহবোৰ এনেকুৱা হয় আকৌ শুম বুলি ভাবি থৈছোঁ দেই মই বিছনাখন উঠাই দিম এতিয়া বেডশ্বীটখন ক'বহি এতিয়া আমাৰ ঘৰখনত যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে এটা কাৰণে হুলস্থুল হৈ থাকে অকল আৰিয়াক খা 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 কৰোঁতেই মানে হুলস্থুল নাখায় অকল কান্দিবলৈ জানে অকল কান্দিবলৈ জানে কান্দি কান্দি ক্ষীণাই গৈছে মই বোলো নাই নকওঁ আৰু দেই খালোঁ খাব নাখালোঁ নাই মতলব এইটো একদম মৰম নকৰিবি এক যে ৰিংকু একদম মৰম নকৰিবি দেই একো কিনিবলৈও নিদিবি কিনিও নিদিবি খাবলৈও নিদিবি নালাগে খাবলৈ সেই ছোৱালীজনীক আনিবি ছোৱালীজনীক বনাই দিবি এনেকুৱা বক্সবোৰ অনলাইনত কিনিবলৈ পায় আপুনি ধুনীয়াকৈ জোতাও ভৰাই থ'ব পাৰে কাপোৰো ভৰাই থ'ব পাৰে মই বোলো এতিয়া কাপোৰকে জাপোঁ এটাত মই জোতা থৈছোঁ অলপ বোলো চিজিলকৈ থ'লে বস্তুবোৰ ভাল হয় ন তাকে লাগি যাম কাম নাইকিয়া মানুহ যে কাম নকৰোঁৱে নহয় এয়া এইবোৰকে উলিয়াই লৈছোঁ কাম নকৰোঁৱে আমাৰ কাম নাই নহয় গোটেই দিনটোনো কি কৰোঁ কাম নকৰোঁ নহয় হয় নহয় আমি মাইকী মানুহ বহুতেই সুধি থকা প্ৰশ্ন এটা উত্তৰ আজি মই দিওঁ বহুতেই মোক সোধে আমাৰ আৰিয়াৰ কাপোৰবোৰ ক'ৰ পৰা লোৱা হয় মেক্সিমাম আপোনাৰ ফাৰ্ষ্ট ক্ৰাইৰ পৰা লোৱা হয় চ'হমৰ পৰা লোৱা হয় আৰু এইবোৰ যে দেখিছে এইবোৰ আইতাকে মুম্বাইৰ পৰা অনা দেই এইকেইটা অকণমান ডাঙৰ হৈ আছে অহা বছৰলৈ পিন্ধিব পাৰিব এইবোৰ মুম্বাইৰ পৰা অনা এইবোৰ ফাৰ্ষ্ট ক্ৰাই জেঠাইকে দিয়া এইবোৰ ফাৰ্ষ্ট ক্ৰাইৰ পৰা দিয়ে এইটো যে পিন্ধাই নাই এইটো দেখিবলৈ ইমান ধুনীয়া এইবোৰ বোলে ফুটিব বোলে তাইক সেইকাৰণে পিন্ধাই নাই আজিলৈকে ইমান ধুনীয়া ফ্ৰকটো এয়া এইবোৰ সৰু জেঠাইকে এইবোৰ অনলাইন অৰ্ডাৰ দি দিছে এইবোৰ মানে মই উলিয়াই দিয়া নাই কেলৈ তাই মানে বেয়া কৰি পেলাই যে অকণমান 3 বছৰ হৈ লওক তাৰপিছত এইখিনি উলিয়াই দিম আৰু কালাৰ কৰিব ধেৰ অৰ্ডাৰ দি দিছোঁ সৰু জেঠাইকে লণ্ডনৰ পৰা আনি দিছিলে দেই এইবোৰ বক্সত যে ধেৰ কাপোৰ আনি দিছিলে তাই চব সৰু হৈ গ'ল আৰু এটা ইম্পৰ্টেণ্ট বস্তু দেখাম দেই গামোচাখনত মেৰিয়াই দিছোঁ আৰিয়া অন্নপ্ৰসন্নত সৰু জেঠাইকে দিয়া এয়া ৰূপৰ থালি ৰূপৰ গিলাচ ৰূপৰ বাতি ৰূপৰ চামুচ বুজিছেনে সৰু জেঠাইকে দিয়া এইখন জাপি লোৱা দেই থ'বলৈ মানে জেগা নাই আৰু নাই আৰু ইয়াৰ পৰা পাৰিলে উলিয়াব লাগিব নহ'লে আৰু নতুন আহিলে ভৰাবলৈ জেগা নাই আৰু গা ধুৱাংগে দিয়া বতৰ ক'লা কৰি আনিছে আহক আমি ইজনে সিজনৰ ঘৰলৈ যাওঁ হাতে হাত ধৰি আগবাঢ়োঁ ইজনে সিজনক সহায় কৰোঁ কৰেনে বাৰু নকৰে এই ডাইলগটো মাৰিলে আৰু ফ'ল' এটা লৈ ল'লে আনক ফ'ল' কৰিলেও কৰিলে নকৰিলেও নাই আনৰ পৰা কিন্তু লৈ লয় তাৰপিছত একো নকৰে আৰু অকল ফ'ল'ৱাৰ্ছটো বঢ়াই জানো কিবা এটা লাভ আছে এটা কথা কি জানে আজিৰ যুগত মানে মই বিশেষকৈ এতিয়া এটা কথা গম পাইছোঁ মানুহবোৰ মানে এনেকুৱা হয় বহুত স্বাৰ্থপৰ অকল নিজৰ কামটো সিদ্ধি হৈ গ'লে পিছলৈ ঘূৰিও নাচায় সেইবোৰ মানুহৰ কি হয় জানে দুদিনমান ধুনীয়াকৈ আগবাঢ়ি যাব কিন্তু পিছত আকৌ মানুহৰ সহায়েৰে লাগিব সেই ট্ৰেণ্ডটোৱে ফেচবুকত চলি আছে কিন্তু কোনেও কাকো ছাপোৰ্ট নকৰে এটা কথা জানেনে কাৰোবাৰ ৰিলছত পইচা পায় কিছুমানৰ ভিডিঅ'ত পইচা পায় কিছুমানে ফটোত পইচা পায় কিন্তু আমি এটা কথা কওঁ মোৰ এতিয়া একাউণ্টটোত আছে 38,000 ফ'ল'ৱাৰ্ছ 38,000 ফ'ল'ৱাৰ্ছে যদি এটা লাইক মাৰি দিয়ে কিমান পইচা আহিব জানেনে সেইটো কিন্তু কেতিয়াও কোনেও কাকো ছাপোৰ্ট নকৰে
কিয় নকৰে? কিয় পাব? ফলোৱাৰ্ছটো চাই থৈ দিয়ে, সেইকাৰণে ফলোৱাৰ্ছ বঢ়াই একো লাভ নাই। ফলোৱাৰ্ছ বাঢ়িলে পইচা নাপায়, ভিউৱাৰ্ছ বাঢ়িব লাগিব ভিডিঅ' এটা দিয়াৰ লগে লগে। আৰু মানুহে সাধাৰণ এটা লাইকো নকৰে। আকৌ ডাঙৰ ডাঙৰ ডাইলগ মাৰে কি, আহক আমি ইজনে সিজনক হাতত ধৰি আগবাঢ়ি যাওঁ, আহক আমাৰ ঘৰলৈ আহক, আমিও আপোনাৰ ঘৰলৈ যাম। লোকৰ ঘৰলৈ যায়, কিন্তু নিজৰ ঘৰলৈ নামাতে। চাৰিঠেঙীয়া জন্তুক বিশ্বাস কৰিব পাৰি, কিন্তু দুঠেঙীয়া মানুহক বিশ্বাস কৰিব নোৱাৰি। মানুহ জাতটো মানে ইমানেই ডেঞ্জাৰ মানে, গম পাইছেনে? এতিয়া চবেই সকলোৱে ঘৰতে বহি পইচা ইনকাম কৰিব পাৰিছে, ফেচবুকে দিছে, হয়নে নহয়? এতিয়া চবেই চবক যদি সহায় কৰিলেহেঁতেন, কোনেও মানে এই মোক ফ'ল' এটা কৰি দিয়ক না, মোক ফ'ল' এটা কৰি দিয়ক না, আপোনাৰ ঘৰলৈ মই যাম, মোৰ ঘৰলৈ আপুনি আহিব, ক'লেহেঁতেন নে? কোৱাৰ প্ৰয়োজনেই নাহে। মানে তাতো এনেকুৱা, তই মোৰ ভৰিত ধৰিব লাগিব, তেতিয়াহে হ'ব। ভাল পোৱাবোৰে ভাল পায়ে থাকিব, ভাল নোপোৱাবোৰে এনেও আপোনাক ভাল নাপায়, যিমানে আপুনি ভাল কাম কৰক। হাঁহি উঠে মোৰ ডাইলগবোৰ শুনি শুনি যে হাঁহি উঠা হৈছে আৰু ইমান হাঁহি উঠা হৈছে। তথাপিও কাম কৰি ভাল পাই আছোঁ কাৰণে কৰি গৈ আছোঁ আৰু বাকী একো নাই, কাৰো পৰা আশা নকৰোঁ দেই। সাধাৰণ আপোনাৰ ভিডিঅ' ফেচবুকত যদি কাম কৰিম বুলি ভাবিছে, তেনেহ'লে ইজনে সিজনক হেল্প কৰিবই লাগিব। হেল্প নকৰিলে কিন্তু আপুনি নোৱাৰে। আৰু যদি আপোনাৰ ফলোৱাৰ্ছ কমি আছে, তেনেহ'লে আপুনি লাইক কৰিব লাগিব, কমেণ্ট কৰিব লাগিব। কমেণ্ট কৰাৰ লগে লগেহে আপুনি ফ'কাছত আহিব। আপুনি যদি ফ'কাছতে নাহে, লাইকো নকৰে, কমেণ্টো নকৰে, তেনেহ'লে আপোনাক কোনে বিচাৰি বিচাৰি ফ'ল' কৰিব কওকচোন? ইয়াত মানে এনেকুৱা নাই কাৰোবাৰ যে ফ'ল'ৱাৰ্ছে বহুত বেছি আছে কাৰণে তাৰ একদম ইনকাম বেছি, সেইটো নহয়। কিন্তু সেইটো এটা ভুল ধাৰণা। খুব কম ফ'ল'ৱাৰ্ছ থকা মানুহো পইচা আৰ্নিং কৰি আছে, বেছি ফ'ল'ৱাৰ্ছ থকা মানুহো আৰ্নিং কৰিব পৰা নাই। বুজি পাইছেনে? সেইকাৰণে ফেচবুকটো এনেকুৱা এখন প্লেটফৰ্ম হয়, পইচা পাবলৈ হ'লে আপুনি নিজৰ লগতে আনকো লৈ যাব লাগিব, তেতিয়াহে আপোনাক আনে আগবঢ়াই লৈ যাব। আপুনি কিন্তু অকলে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আৰু যদি অকলে খাম বুলি আহিছে ফেচবুকটোত, তেনেহ'লে লাভ নাই। যেনেকৈ একাউণ্টটো খুলিছিলে, প্ৰফেচনেল মোড কৰিছিলে, তেনেহ'লে প্ৰফেচনেল মোড অফ কৰি আকৌ পাৰ্চনেল কৰি ল'ব লাগিব। বুজি পাইছেনে? বহুতৰ তেনেকুৱাই হৈ আছে। সেইকাৰণে হিংসা কৰি লাভ নাই, চবেই সমানে আগবাঢ়ি যাওক। আৰু এটা কথা কৈছোঁ, যিবোৰৰ ফ'ল'ৱাৰ্ছ নাই হোৱা, সেইবোৰ মানুহে কিন্তু লাইক কমেণ্ট কৰিবই লাগিব, তেতিয়াহে আপুনি ফ'কাছত আহিব। কোনেও আপোনাক বিচাৰি বিচাৰি ফ'ল' নকৰে, কিন্তু সেইটো কথা মনত ৰাখিব। সকলোৱে আগবাঢ়ি যাওক, মই সেইটোৱে বিচাৰোঁ। সকলোৱে আগবাঢ়ি যাওক, সকলোৱে ঘৰতে বহি কিবা এটা কৰি ইনকাম কৰিব পাৰিছে, সেইটো কাৰণে ভালেই হৈছে ন? মই ভাল পাইছোঁ। এতিয়া ইমান ধুনীয়া এটা অপশ্যন দিছে ফেচবুকে, তেনেহ'লে সেই অপশ্যনটো মানুহে কিয় ইউজ নকৰে? অকল মই খাম এনেকৈ থাকে কিয়? সেইটো মই বুজি নাপাওঁ। আগবাঢ়িবলৈ হ'লে নিজৰ লগতে আনকো নিবই লাগিব। বুজি পাইছেনে? কিছুমান ইয়াত কিন্তু মানুহ আছে কিন্তু দেই, আনৰ উন্নতি একেবাৰে নিবিচাৰে, অকল নিজে খাওঁ খাওঁকৈয়ে থাকে। সেইবোৰ মানুহে নিজেও খাবলৈ নাপায়, আনকো খাবলৈ নিদিয়ে, সেনেকুৱা টাইপৰ আছে, গম পাইছেনে? ঠিক আছে দিয়ক, সকলোৱে কাম কৰি যাওক, সকলোৱে নিজৰ লগতে আনকো লৈ যাওক। মোৰ ঘৰলৈ আপুনি আহক, আপোনাৰ ঘৰলৈ মই যাম, সেইবোৰ কৰি লাভ নাই। ফ'ল' কৰিলে ফ'ল' বেক কৰিবই। আৰু কিছুমান আছে নকৰে, ফ'ল' বেক নকৰাবোৰক এটা কাম কৰিব, ডাইৰেক্ট আনফ'ল' কৰি দিব। এইটো সঁচা কথা ভাই, এইটো সঁচা কথা। মানুহে মানুহৰ ঘৰলৈ সঁচাকৈ মাতিব পাৰিব জানো? এই ফেচবুকটোতহে মাতি ফুৰিছে, নামাতে। কিছুমান মানুহ আছে লোকৰ ঘৰত গৈ খাই আহিব, কিন্তু নিজৰ ঘৰলৈ নামাতে। এনেকুৱা টাইপৰ মানুহ আছে দেই। ঠিক আছে, আজিলৈ আহিছোঁ। সদায় ভগৱানে সকলো মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।